আৰু দিনৰ ভাগত কৰিব লাগিব, ৰাতি ভাগত এইটো কঠোৰতম শাস্তি প্ৰদান কৰিলে নহ'ব। তিনিচুকীয়া চহৰখনৰ যদি কথা ক'বলৈ যায়, প্ৰজেক্ট ল'ব লাগিব আৰু কৃত্ৰিম বানপানী নাইকিয়া কৰা এটা পদক্ষেপ ল'ব। নমস্কাৰ, NB পডকাষ্টৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফেচ টু ফেচ অনুষ্ঠান। আজি মোৰ সৈতে আছে এনে এজন যুৱক, যিজন যুৱক তিনিচুকীয়া জিলাৰ কাকপথাৰৰ পৰা তৃণমূল পৰ্যায়ৰ পৰা আহি জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে অধিষ্ঠিত হৈ আছে। তেখেতক প্ৰথমে মই পৰিচয় কৰাই দিওঁ। তেখেত হৈছে সুৰজিত মৰাণ। আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, NB স্বত্বাধিকাৰী আমাৰ নাজমিলা বাইদেউক ধন্যবাদ জনাইছোঁ। মই ইতিমধ্যেই কৈছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক তেখেত হৈছে শীৰ্ষস্থানীয় নেতা। মই প্ৰথমে জানিব বিচাৰিম কিমান বছৰ হ'ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৈতে জড়িত হৈ থকা? মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত 1999 চনৰ পৰাই মই জড়িত হৈ আছোঁ। মই প্ৰথমে কাকপথাৰ আঞ্চলিক সমিতিত জড়িত হৈ আছিলোঁ। তাৰ পৰা মই জিলা পৰ্যায়ত, তাৰপিছত কেন্দ্ৰীয় সমিতিতে মই দায়িত্বভাৰ লৈ এতিয়া বৰ্তমানলৈকে সংগ্ৰাম কৰি আহিছোঁ। আৰু আমি জড়িত হোৱাৰ পিছৰ পৰাই যে অন্ততঃ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখিনি সংগ্ৰাম, যিখিনি উদ্দেশ্য, যিখিনি লক্ষ্য, সকলোখিনি সাঙুৰি আমি সংগ্ৰামত অৱতীৰ্ণ হৈছোঁ। মই বিশেষকৈ ক'বলৈ খুজিছোঁ যে 1978 চনৰ 12 মাৰ্চ তাৰিখে গুৱাহাটীত নবীন চন্দ্ৰ বৰদলৈ হলত জন্মগ্ৰহণ কৰিছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। আৰু তেতিয়া সেই সময়ত দিলীপ শংকৰ শইকীয়া, প্ৰবীণ গগৈ, প্ৰদীপ গগৈ, মিত্ৰদেৱ শৰ্মাৰ আগবায়ক হিচাপে আছিল সেই সময়ত। আৰু গুৱাহাটী নবীন চন্দ্ৰ বৰদলৈ হলত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন ব্যক্তি লগ হৈ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ জন্মগ্ৰহণ কৰিছিল। আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰ পৰাই অসম আৰু অসমীয়াৰ জাতিৰ সৰ্বাংগীন উন্নতিৰ কাৰণে মাত মাতি সদায় আহিছিল আৰু বৰ্তমানলৈকেও মাত মাতি গৈছে। আৰু মই ভাবিছোঁ যে এইখিনিত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰণীয় কাম বহুত আছে। আৰু আমি এইটো বিষয়ত অকল পৰিষদৰ উদ্দেশ্য, লক্ষ্য বা দাবীসমূহ বুলি নহয়, যে আমাৰ তিনিচুকীয়া জিলাখনৰ বিভিন্ন যিবিলাক সমস্যা আছে, সমস্যাবিলাকৰ ওপৰত আমি সদায় মাত মাতি আহিছোঁ। যে আমি সমস্যা বুলি কোৱাৰ লগে লগে আপোনালোকে দেখিছেই যে বিশেষকৈ আমাৰ তিনিচুকীয়া জিলাখনৰ যিবিলাক আমাৰ স্বাস্থ্যকেন্দ্ৰ আছে, উপস্বাস্থ্য কেন্দ্ৰ আছে, সামৰিক স্বাস্থ্যকেন্দ্ৰ আছে, FRU হস্পিটেল আছে, তাৰপিছত আদৰ্শৰ চিকিৎসালয় আছে, গোটেইবিলাকত আমি মাত মাতিছোঁ। আপোনালোকে দেখিব যে আন্তঃগাঁথনি যিবিলাক আছে স্বাস্থ্যকেন্দ্ৰসমূহত, আন্তঃগাঁথনি একেবাৰে দুৰ্বল। আৰু যিসমূহ স্বাস্থ্যকেন্দ্ৰ আছে সেই স্বাস্থ্যকেন্দ্ৰসমূহত ঔষধবিলাক নাথাকে। আৰু ডাক্তৰবিলাকৰ যেনেধৰণে থাকিব লাগে তেনেধৰণৰ ডাক্তৰ ইমান নাথাকে। আৰু লগতে আমাৰ নাৰ্ছো তেনেকুৱা ধৰণৰ পৰ্যাপ্ত নাথাকে। গতিকে আমি গোটেইখিনি ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰ তথা জিলা প্ৰশাসনক আমি আহ্বান জনাই আহিছোঁ। আৰু আমি ক'ব খুজিছোঁ যে আচলতে আন্তঃগাঁথনিবিলাক ঠিক কৰক, যে দুখীয়া ৰোগীসকলে যে চিকিৎসালয় যাওঁতে ৰোগীসকলে তেওঁলোকৰ ঔষধবিলাক সেই চিকিৎসালয়ত নাপায়, বাহিৰত কিনিবলগীয়া হয়, তাৰ বহুত অসুবিধাৰ সন্মুখীন হয়। এইবিলাক কথা আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি বিগত দিনত আমি বিভিন্ন ধৰণৰ কথাবিলাক আমি চৰকাৰ তথা আমি প্ৰশাসনক বা বিভাগীয়ক আমি অৱগত কৰিছোঁ। তৎসত্ত্বেও কিন্তু আজি বৰ্তমান তিনিচুকীয়া জিলাখনৰ যিবিলাক স্বাস্থ্যকেন্দ্ৰ আছে এইবিলাকত কিন্তু বৰ্তমান দুৰ্বল অৱস্থাত আছে। গতিকে মই এইখিনি কথা আপোনালোকক অৱগত কৰিলোঁ। ইয়াৰ উপৰি আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাৰ বিশেষকৈ যে আমাৰ যে সাহিত্যৰ ক্ষেত্ৰখনৰ লগত জড়িত থকা ব্যক্তি বা তিনিচুকীয়া জিলাখনৰ যিসমূহ সামাজিক দায়বদ্ধতা থকা ব্যক্তি, এইবিলাকক লৈ আমি 2019 চনৰ পৰা আমি এটা সম্বৰ্ধনা অনুষ্ঠান ৰাখোঁ, য'ত সম্বৰ্ধনা অনুষ্ঠানটোত আমি তেওঁলোকৰ যিসকলক আমি সম্বৰ্ধনা জনাওঁ তেওঁলোকৰ লিপিবদ্ধ হিচাপে আমি এখন গ্ৰন্থ উলিয়াওঁ প্ৰজ্ঞা নামেৰে। আৰু মৌনতভাৱেও আমি তেনেকুৱা এখন গ্ৰন্থ উলিয়াওঁ যিখন মহিৰু বুলি কয়। গতিকে মই ভাবিছোঁ যে এই যিটো অনুষ্ঠান, এই অনুষ্ঠানৰ জৰিয়তে আমাৰ বৌদ্ধিক মহলক আমি আমাৰ পৰিষদৰ সাংগঠনিক ভেটিটো অধিক শক্তিশালী কৰিব পাৰিছে। আমি ভাবিছোঁ তাৰ সমান্তৰালকৈ যে আৰু উৎসাহ পাইছে বহুতে, আৰু নতুন প্ৰজন্মই কাম কৰিবলৈ ওলাই আহিছে এই অনুষ্ঠানৰ যোগেদি। গতিকে আমাক বিভিন্ন মহলে এই কথাখিনি আমাক অৱগত কৰিছে। মই বিশেষকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক লৈ আছে, তাৰ ওপৰত ক্ৰীড়া ক্ষেত্ৰতো আমি গুৰুত্ব সহকাৰে লৈ আহিছোঁ। গতিকে আমি ভাবিছোঁ যে আমি আশাফল আমি কৰিব পাৰিছোঁ। ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখিনি কৰণীয় কাম জনাইছে, আৰু বৰ্তমান দেখা গৈছে অসমৰ প্ৰেক্ষাপটত উজনি অসমৰ বিশেষকৈ খিলঞ্জীয়া যিসকল বাই ভনী আছে, এই বাই ভনীসকলক সুৰক্ষিত দিয়াৰ ক্ষেত্ৰত চৰকাৰ ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ হৈছে নেকি? কি ক'ব?
চাওক আপুনি যিটো প্ৰশ্ন কৰিছে যে এই গোটেই ঘটনাবিলাক যিবিলাক ঘটনা ঘটিছে নাৰীৰ পৰা আদি কৰি যিবিলাক আমাৰ মাৰপিটৰ ঘটনাক লৈকে গোটেইবিলাক চৰকাৰ প্ৰশাসন ব্যাহত হৈছে বুলি আমি ক'ব খুজিছোঁ আৰু যে এইকাৰণে ক'ব খুজিছোঁ যে আচলতে চাওক যে পুলিচ প্ৰশাসনৰ আচলতে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেকুৱা ধৰণৰ কৰিব পৰা নাই কাৰণ আমাৰ ঢিঙৰ কথাটোকে কওঁ বা শিৱসাগৰ কথাটোকে কওঁ বা আমাৰ তিনিচুকীয়াতো এনেকুৱা ধৰণৰ ঘটনা ঘটিছে প্ৰশাসন একেবাৰে যেনেধৰণৰ হাতত পন্থা ল'ব লাগিছে তেনেকৈ ল'ব পৰা নাই গতিকে এই ক্ষেত্ৰত কিন্তু একেবাৰে চৰকাৰ আৰু প্ৰশাসন একেবাৰে ব্যৰ্থ হৈছে তাৰমানে দেখা যায় যে কেলকাতাৰ যিটো কেছ হ'ল প্ৰয়াত ডক্টৰ মৌমিতা দেৱনাথৰ ক্ষেত্ৰত তাৰপিছত ভাৰতবৰ্ষত এটা জোৱাৰ আহিল প্ৰতিবাদৰ আৰু সেই জোৱাৰৰ ভিত্তিত অসমতো আহিল কিন্তু জোৱাৰৰ পিছতো দেখা গ'ল যে আৰু ধৰ্ষণ কাণ্ডৰ দৰে হত্যাকাণ্ডৰ দৰে ঘটনা আৰু বৃদ্ধি পালে গতিকে ইয়াত ৰোধ কৰাৰ ক্ষেত্ৰত কিবা আপোনাৰ মতামত থাকিব নেকি চাওক যে এইবিলাক যে কলকাতাৰ পৰা আদি কৰি যে আমাৰ অসমৰ যিবিলাক নাৰীজনিত যিবিলাক ঘটনা ঘটিছে এইবিলাক যে নাইকিয়া কৰিবলৈ যদি চৰকাৰে যদি বা প্ৰশাসনে যদি বিচাৰে তেতিয়া ফাষ্ট ট্ৰেকৰ যোগেদি কৰিব লাগিব আৰু শাস্তি কঠোৰতম হ'ব লাগিব তেতিয়াহে এইবিলাকৰ মানে যিবিলাক অপৰাধীবিলাকে ভয় খাব যদি নহ'লে অপৰাধীবিলাকৰ এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি কৰিবৰ কাৰণে ভয় নাখাব গতিকে ফাষ্ট ট্ৰেক যোগেদি এটা উপায় আছে ফাষ্ট ট্ৰেক যোগেদি তেওঁলোকে শাস্তি প্ৰদান কৰিব লাগিব আৰু কঠোৰতম হ'ব লাগিব আৰু দিনৰ ভাগত কৰিব লাগিব ৰাতি ভাগত এইটো কঠোৰতম শাস্তি প্ৰদান কৰিলে নহ'ব গতিকে এই কথাখিনি চৰকাৰে যদি বিচাৰে তেতিয়া এনেকুৱা ধৰণৰ ঘটনাবিলাক বন্ধ কৰিব যদি বিচাৰে তেতিয়া ফাষ্ট ট্ৰেক যোগেদি তেওঁলোকে বন্ধ কৰিব লাগিব আৰু এটা তিনিচুকীয়া এটা সমস্যা আমি প্ৰায় দেখিবলৈ পাওঁ এজাক বৰষুণতে কৃত্ৰিম বানপানী এই ক্ষেত্ৰত ক'ৰবাত নাই ক'ৰবাত পৌৰসভা ব্যৰ্থ হৈছে প্ৰশাসন ব্যৰ্থ হৈছে নেকি চাওক যে তিনিচুকীয়া চহৰখনৰ যদি কথা ক'বলৈ যায় অসমৰ কথা মই নকওঁ আপুনি যিটো প্ৰশ্ন কৰিছে তিনিচুকীয়া চহৰখনৰ কথা তেনেহ'লে প্ৰশাসন বা তাৰ যিটো বিভাগীয় যিটো থাকে পৌৰসভা থাকে এইবিলাক ব্যৱস্থা কৰিবৰ কাৰণে তেওঁলোকে অকণো মানে চিন্তা নকৰে নহ'লে এনেকুৱা ধৰণৰ অৱস্থা নহয় আৰু যদি সঁচাকৈ যদি চিন্তা কৰে তেতিয়াহ'লে তেওঁলোকে এই যিটো কৃত্ৰিম বানপানী আচলতে নিৰাময় কৰিবৰ কাৰণে এই ব্যৱস্থাটোৰ কাৰণে তেওঁলোকে ডাইৰেক্ট এটা ডাঙৰ প্ৰজেক্ট ল'ব লাগিব আচলতে পানীটো ক'লৈ পৰা ক'লৈ যাব এই গোটেইটো ইঞ্জিনিয়াৰ যোগেদি গোটেই বস্তুটো অধ্যয়ন কৰি বিজ্ঞানসন্মত হ'ব লাগিব তেতিয়াহে তিনিচুকীয়া চহৰখনো যে এই কৃত্ৰিম বানপানী নহ'ব মই আকৌ পুনৰ ক'ব বিচাৰিছোঁ ইয়াৰ কাৰণে এটা চিন্তাধাৰাৰ দ্বাৰা এটা আলোচনা বিবেচনা কৰি এই বিষয়টোৰ ওপৰত আমাৰ অসম চৰকাৰৰ লগত বা বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি সঁচাকৈ এটা প্ৰজেক্ট ল'ব লাগিব আৰু কৃত্ৰিম বানপানী নাইকিয়া কৰা এটা পদক্ষেপ ল'ব লাগিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা দীঘলীয়া সংগ্ৰাম দাবী সন্মিলনত আছে তাৰে ইনাৰ লাইন পাৰ্মিট আছে ইনাৰ লাইন পাৰ্মিটৰ বিষয়ে আপুনি কিবা জনাব নেকি চাওক আমি যদি ক'বলৈ যাওঁ যে ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ কথাটো আপুনি যিহেতু সুধিছে ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাটো বৰ্তমান তাৰিখত অসমত প্ৰাসংগিকতা আছে মই এইকাৰণে ক'ব খুজিছোঁ আপোনালোকে চাওক যে আমি কৈ আছোঁ যে ভূমি অধিকাৰ খিলঞ্জীয়া হাতত থাকিব লাগে যে আপোনালোকক মই উদাহৰণ দিব খুজিছোঁ যে আজি ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা থকাৰ কাৰণে মিজোৰাম হওক অৰুণাচল হওক নাগালেণ্ডত তেওঁলোকৰ জাতীয় অস্তিত্ব ৰক্ষা কৰিব পাৰিছে আজি তেওঁলোকৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব জীয়াই ৰাখিব পাৰিছে আৰু তেওঁলোকৰ তাত আমাৰ মিজোৰামত যদি কয় বা অৰুণাচলত কয় তাত মাটি বেচা কিনা তাত খিলঞ্জীয়া লোকসকলে বেচা কিনা কৰিব পাৰে বাহিৰলৈকে নহয় আজি আমাৰ চাওক ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা নথকাৰ কাৰণে আজি অসমলৈ অবাধ যিটো প্ৰব্ৰজন আগ্ৰাসন যিবিলাক অনুপ্ৰৱেশায়ী যিবিলাক সমস্যা ইয়াৰ কাৰণে জনগাঁথনিটো একেবাৰে সলনি হৈ গৈছে আৰু আপোনালোকে চাওক যে আমাৰ মানে ৰাজনৈতিকভাৱে আমাৰ যিবিলাক মানে অধিকাৰ এইবিলাক হেৰুৱা উপক্ৰম হৈছে এইবিলাক নিৰাময় কৰিবৰ কাৰণে এইবিলাক ৰোধ কৰিবৰ কাৰণে ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাটো আমাৰ লাগিব মই এই কথাটো এইকাৰণে ক'ব খুজিছোঁ যে 1873 চনত বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্ট আধাৰত যে অৰুণাচল নাগালেণ্ড মিজোৰামে পাইছিল সেই সময়ত বৰ অসম হিচাপে থকা আমাৰ অসমতো মানে প্ৰায় 4খন জিলাত এইটো আমাৰ ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা আছিল অৱশ্যে বিধি পক্ষ হোৱা নাছিল গতিকে এই কথাটো যে কেন্দ্ৰীয় চৰকাৰে 2019 চনৰ 10 ডিচেম্বৰ তাৰিখে যে কৰ্তন কৰি মণিপুৰত দি দিলে আমাৰ কথাটো হ'ল যে জাতীয়তাবাদী যুৱ ছাত্ৰ আমি কৈছোঁ যে কিয় কৰ্তন কৰিব আৰু সেইকাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এটা আমি কেছ এখন দিয়া হৈছে আইনী যুঁজ দি থকা যে সমান্তৰালকৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজপথলৈ ওলাইহে সংগ্ৰাম কৰিছে যে আমি কৈছোঁ যে ভূমি অধিকাৰ বেচা কিনা যদি খিলঞ্জীয়াত থাকিবলগীয়া হয় তেতিয়াহ'লে ইনাৰ লাইন পাৰ্মিটৰ আমাৰ ব্যৱস্থাটো লাগিব আজি আপোনালোকে চাব যে আজি এতিয়া প্ৰায় আমাৰ 7 বাজিবলৈ 15 মিনিট আছে এই সময়ত যদি অৰুণাচল চৰকাৰে বা নাগালেণ্ড চৰকাৰে বা মিজোৰাম চৰকাৰে যদি চায় যে কিমান মানুহ অবৈধ বিদেশী তাত সোমাই আছে এই কথাটো তেওঁলোকে চিনাক্ত কৰিব পাৰে লগে লগে খেদি দিব পাৰে যদি এই ব্যৱস্থাটো যদি অসমতো থাকে তেতিয়াহ'লে আমাৰ যিটো সমস্যা বিদেশী সমস্যা এই বিদেশী সমস্যাটো কেতিয়াও নাথাকে আৰু আমাৰ যেনেধৰণৰ আমাৰ অবাধ যিটো প্ৰব্ৰজন
বহিৰাগতৰ যিটো প্ৰব্ৰজন, এই প্ৰব্ৰজনৰ ফলত আপোনাৰ চাওক আমি ঘৰতে আলহী হ'বলগীয়া আছে। গতিকে এইবিলাক নিৰাময় কৰিবৰ কাৰণে আজিৰ তাৰিখত কিন্তু প্ৰাসংগিকতা আছে। পুনৰ ক'বলৈ খুজিছোঁ যে ইন এণ্ড পাৰ্মিট ব্যৱস্থা হ'ব লাগিব। ইন এণ্ড পাৰ্মিট ব্যৱস্থাৰ যোগেদি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী সুৰক্ষিত হ'ব পাৰিব। আমাৰ যিবিলাক আমাৰ ভূমি, এই ভূমিবিলাক সুৰক্ষিত হৈ থাকিব পাৰিব। মানে এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব সহকাৰে ল'ব লাগে বুলি ভাবে? নিশ্চয় চৰকাৰেতো গুৰুত্ব সহকাৰে ল'ব লাগিব। আজিৰ তাৰিখত মই ইন এণ্ড পাৰ্মিট ব্যৱস্থাটো এইকাৰণে কৈছোঁ যে আচলতে আমাৰ যিটো আমাৰ ভাষাটো যিটো সংকটত আহিছে, ভাষা সংকটত আহিছে, আমাৰ জাতীয় অস্তিত্ব সংকটত আহিছে, এইবিলাক নিৰাময় কৰিবৰ কাৰণে আমাৰ এটা ব্যৱস্থা যিহেতু লাগিব, এই ব্যৱস্থাটো চৰকাৰে কৰিব লাগিব। গতিকে কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে ল'ব লাগিব। কিন্তু কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে নলয় 2019 চনৰ আপোনাৰ 10 ডিচেম্বৰলৈকে কটন কৰি দিলে। আৰু আপোনালোকে এটা ক'বলৈ পাৰোঁ যে নাগৰিকত্ব সংশোধনী যিখন আইন, এই আইনখন য'ত ইন এণ্ড পাৰ্মিট ব্যৱস্থা থাকে আইনখন বলৱৎ নহয়। গতিকে ইন এণ্ড পাৰ্মিট ব্যৱস্থাৰ যদি থকাহেঁতেন আজি নাগৰিকত্ব সংশোধনী আইনখনৰ এই বলৱৎ কৰিব নোৱাৰিলেহেঁতেন আমাৰ অসমত। গতিকে এইকাৰণে কৈছোঁ যে ইন এণ্ড পাৰ্মিট ব্যৱস্থাটো আজিৰ তাৰিখত প্ৰাসংগিকতা আছে। মই ভাবোঁ যে অসমৰ সকলোৱে একেলগে কিন্তু মাত মতাৰ দৰকাৰ আছে। এটা সুন্দৰ বাতাবৰণ আপুনি সৃষ্টি কৰিব বিচাৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। ৰাইজেও এইটো গ্ৰহণ কৰিব লাগে। এতিয়া দেখা যায় যিবিলাক অৰাজনৈতিক সংগঠনত থাকে এটা সময়ত ৰাজনীতিলৈ ঢাপলি মেলে। ভৱিষ্যতে আপোনাৰ তেনেকুৱা কিবা আছে নেকি? নাই, আমাৰ তেনেকুৱা ধৰণৰ চিন্তা নাই। আমি কালি অসমখনৰ কাৰণে আমাৰ গোটেই সমাজ ব্যৱস্থাটো যদি ঠিক হয় তেনেকুৱা কাৰণে আমি চিন্তা কৰি আছোঁ। আমি বেলেগ ধৰণৰ আমি চিন্তা কৰা নাই বৰ্তমানলৈকে। মানে আপুনি কেতিয়াবা ৰাজনীতিলৈ যোৱাৰ কথা, সপোন মানুহে দেখাটো ভাল, আপুনি তেনেকুৱা সপোন দেখিছে নেকি কেতিয়াবা ৰাজনীতিলৈ যাম? মই এতিয়ালৈকে সপোনো দেখা নাই, কিন্তু মই কৈছোঁ যে ৰাইজৰ কাৰণে মাত মাতি যাম। মই এই অৰাজনৈতিক সংগঠনত থাকি এই কথাটো মই চিন্তা কৰি আছোঁ। এয়া আছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক সুৰজিত মৰাণ। আৰু তেখেতৰ বহুত কথাই জনালে আৰু তেখেতক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতে অৰাজনৈতিক সংগঠনত থাকি দেশৰ হকে মাত মাতি যাওক, ৰাইজৰ হকে কাম কৰি যাওক। আৰু আমাৰ এই যি ধাৰাবাহিকতা আমাৰ সদায় অক্ষুণ্ণ থাকিব। আমি এজন নতুন অতিথি লৈ এই NB পডকাষ্টলৈ আমি আনিম। আৰু আপোনালোকে কেৱল ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ অলপ মৰম আৰু অলপ আশীৰ্বাদেৰে মোৰ এই যাত্ৰাত মই আগবাঢ়ি যাব পাৰিম। গতিকে পুনৰ এজন নতুন অতিথিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ। নমস্কাৰ।